বন্ধুসকল বৰ্তমান আমি এতিয়া বাপুদেৱ থানত পাইছোঁ। এয়া মোৰ লগত পুল আনিছে দেখিছে। হেল্ল' গাইজ, বলক এতিয়া আমি বাপুদেৱ থানৰ ভিতৰলৈ গৈ আছোঁ। আপোনালোকে ভিতৰটো চাই থাকিব, কোনো স্কিপ নকৰাকৈ। বলক। আমি আহি বৰ্তমান এতিয়া বাসুদেৱ থানৰ মেইন গেটখন পালোহি। দেখিছে, এইখনে হৈছে বাসুদেৱ থানৰ মেইন গেটখন। দুফালে দুটা হাতী ধুনীয়াকৈ বনাইছে গেটখন। এতিয়া আমি এই গেটখনেদি সোমাই যাব লাগিব। সোমাই গৈ আছোঁ, বলক আপোনাৰ সম্পূৰ্ণ দেখাই থাকিম, মই চাই থাকোঁ ভিডিঅ'টো। আমি এতিয়া বাসুদেৱ মন্দিৰ দৰ্শন কৰিব লাগিব, আৰু বাসুদেৱ মন্দিৰ দৰ্শন কৰাৰ আগমুহূৰ্তত ভৰিকেইটা আমি তিয়াই লওঁ। ইফালে টেপ আছে, আহক। আপুনি যদি বাসুদেৱ থানত যদি শৰাই দিব আহে, শৰাই দিবলৈ আহোঁতেতো বহুতখিনি বস্তু লাগে, বুট মগু এনেকৈ আপেল কমলা যিকোনো বস্তু যদি আনে আপুনি ইয়াত প্ৰথম সোমাব লাগিব। প্ৰথম সোমাই আপুনি বুট মগু নাৰিকল যি আছে গোটেইখিনি বস্তু ইয়াত জমা দি যাব লাগিব। ভিতৰত আছে এটা বক্স এটা আছে, তাত গোটেইখিনি বস্তু থৈ যাব লাগিব। থৈ পেলাই আপুনি এনেকৈ চাইডেদি যাব লাগিব। আমি গৈ থাকোঁতে অকণমান ভণ্টি এজনী পালোঁ। ভণ্টি এজনী মুখেৰে শুনক কি কৰিছে তাই। ক'ত ঘৰ তোমাৰ? ঘৰ ক'ত তোমাৰ? কেইবিৰুডৰ। কাৰ লগত আহিছা? ঠিক আছে দেই। এতিয়া আমি আহিলোঁ। আহি পেলাই ইয়াত এতিয়া আমি চাকি এগছ লগাব লাগিব। চাকি ধূপ ধূনা যি পাৰে আপুনি লগাব লাগিব। এতিয়া মই ধূপ লগাইছোঁ, দেখিছে। বাসুদেৱলৈ আহিলে ইয়াত ধূপ কচা নলগালে দেখোন ভালেই নালাগে। ধূপ লগাইছোঁ, চাকি লগাই পেলাই আমি এতিয়া আকৌ যাব লাগিব ইয়াৰ পৰা। এতিয়া পূজা মণ্ডপত যাব লাগিব, য'ত পূজাৰী বহি থাকে। এতিয়া পূজাৰীৰ ওচৰত গৈ আমি সেৱা এভাগ ল'ম। বলক, ইয়াত ধূপ লগালোঁ এতিয়া আমি। এতিয়া ধূপ লগা হৈ গ'ল। ধূপ লগাই আমি ওলাই আহিছোঁ। এতিয়া এইফালে গৈ থাকিব লাগিব পোনে পোনে। এতিয়া পোনে পোনে গৈ আজি মানুহ নাই কোনো, কাৰণ আমি অহা দেৰি হ'ল। আমি কমচে কম 1টামান বজাত আহিছোঁ, কাৰণ মন্দিৰলৈ মানুহটো প্ৰায় 10-11টামান বজাতে মানুহবোৰ চব ক্লিয়াৰ হৈ যায়। আমি দেৰিকৈ আহিলোঁ, চ' এতিয়া মানুহ নাই। এতিয়া আমি পূজাৰীৰ ওচৰত গৈ পোনে পোনে সোমামগৈ। চাই থাকিব আপোনালোকে। এতিয়া পূজা ভাগ কৰি আপোনালোকক আমি পূজাৰীৰ মুখেৰে বাসুদেৱ মন্দিৰ বিষয়ে দুআষাৰ ক'ব, আপোনালোকে চাব আৰু শুনিব। দিয়ক। বাসুদেৱ থানখনৰ উৎপত্তিৰ কথাটো মই ক'বলৈ ওলাইছোঁ, তোমালোকে শুনিবাচোন বাৰু দেই। এই বাসুদেৱ মূৰ্তিভাগ কোনদিনত আছিলে? ৰুক্মিণীয়ে বেদীত প্ৰতিষ্ঠা কৰি বেদীত যিখন প্ৰতিষ্ঠা কৰিছিলে, সেই প্ৰতিষ্ঠা কৰা মূৰ্তি হ'ল বাসুদেৱ মূৰ্তি। কৃষ্ণক পাবৰ কাৰণে তেওঁ প্ৰতিষ্ঠা কৰি দিছিলে। তাৰপৰা কালক্ৰমত সেই জেগাটো অৰাজক হ'ল নহয়, শুনিছানে? ৰজা প্ৰজা নাতি আহিব, একেবাৰে অসভ্য অৰণ্যৰ মাজত থাকিলে। শুনিছানে? যেতিয়া থাকিলে তেতিয়া সেই সময়ত আকৌ আহোম ৰজা জয়ধ্বজ সিংহ আছিলে। তেওঁ সপোন দেখুৱালে। আমি কাহিনীবিলাক কৈছোঁ আৰু দেই। সপোন দেখুৱালে জয়ধ্বজ সিংহ, মই বোলে তোমাক মই আজি কথা এটা ক'বলৈ আহিছোঁ, তুমি মোৰ কামটো কৰি দিব পাৰিবনে নহয়? সপোনৰ কথা দেই।
তাৰপৰা জয়ধ্বজ সিংহ ৰজাই সপোনত দেখিলে হয় কুণ্ডিলত বাসুদেৱ মূৰ্তিখন আছে সম্পূৰ্ণ দেখিছে। হয় তাৰপৰা বোলে মোক যি মোক একচিত্ৰ মানে মোক পূজা কৰে হয় শুনিছানে, হয় মই সেই তেনেকৈ শেষ মই তাক ফলদান দিম হয় এনেকৈ বুলি পেলাই ক'লে হুম, সপোনতে। হয় যে পুত্ৰকৰ পুত্ৰ নিধনিৰ ধন ৰোগীৰ ৰোগ নাশ যি যেনেকৈ বিচাৰে হয় শুনিছানে, মই দিম, তুমি মোক উপযুক্ত পাত্ৰ এজন বিচাৰি পেলাই মোক দিয়া। হয় সেই সময়তে আমাৰ উপৰি পুৰুষ দামোদৰ শিৱসাগৰলৈ গৈছিলে হয় হয় ৰংপুৰ নগৰলৈ হুম, গৈ পেলাই তেতিয়া ৰজাই দেখি পেলাই আশ্চৰ্য হ'ল, তেখেতক দেখা পাই গুণমুগ্ধ হ'ল। হয়। গৈ পেলাই তেতিয়া তেওঁ ৰজাই সুধিলে যে হেৰি মই বস্তু এভাগ আনি দিম, মই সপোনত পাইছিলোঁ হয় মানে ইয়াত তোমাৰ চৰিত্ৰ পুথি লেখা হিচাপে আছে দেই, হয় লিখি থৈ যায় যে মোক কোনোবা এজন ভাল যি মোক পূজা কৰে যে এজন পাত্ৰক মোক চমজাই দিবা। সেইমতে তেওঁ সেই আমাৰ উপৰি খুব দামোদৰ এটাক চৰা নাও দি পেলাই কুণ্ডিলৰ পৰা মূৰ্তি আনি হয় সোৱণশিৰি দিনাত প্ৰতিষ্ঠা কৰিছিলে। হয় সোৱণশিৰি সহায় নিয়াতে হয়। পুনৰ শিৱসিংহ ৰজাই হয়। সেই মূৰ্তিভাগকে ইয়ালৈ আনি হয় প্ৰতিষ্ঠা কৰি দৌল মন্দিৰ সজাই ইয়াতে সেই মূৰ্তিভাগ হয় প্ৰতিষ্ঠা কৰি তেওঁ হেৰিয়ালে ৰংপুৰলৈ। হয়। তাৰপিছতে মানে মানুহৰ সমাগম হ'ল, সমাগম হোৱাত এনেকৈ চলি আছিলে মানৰ আক্ৰমণত হয় মানৰ একেবাৰে তৃতীয় আক্ৰমণত দেই। তৃতীয় আক্ৰমণ, হয়। তৃতীয় আক্ৰমণত মানে বহুত ক্ষয় ক্ষতি কৰিলে হয় দিয়া শুনিছানে, হয় মানুহৰ আক্ৰমণতে বহুত লোকচান হ'ল। আমাৰ গোসাঁইসকল গৈ পেলাই বৰদোৱা পালেগৈ, আমি আগতে বৰদোৱাত আছিলোঁ কিন্তু সত্ৰখন কিন্তু নৰুৱা সত্ৰখন প্ৰতিষ্ঠা আমাৰ ইয়াতহে আছিলে দেই প্ৰথম প্ৰথম। হয় তাৰপৰা গ'ল অৰাজক হৈ থাকিলে এই জেগাটো। হয় অৰাজক হৈ থকাৰ পাছত আমাৰ উপৰি আমাৰ পিতামহ তেখেতে বৰদোৱাৰ পৰা আহি হাবি জংঘল কটাই ওচৰতে কেইঘৰমান তাৰমানে মানুহৰ আক্ৰমণত কিছুমান পলাই খাইলে নহয়, থাকিলে কেইঘৰমান তাতে ৰঙে আলোচনা বুলি কয়, তেওঁক লগত লৈ হাবি জংঘল কটাই পুখুৰীৰ মাজত বাসুদেৱ মূৰ্তি কৰি আছিলে, তাৰপৰা উদ্ধাৰ কৰি আনি ইয়াত প্ৰতিষ্ঠা কৰিছিলে। ধন্যবাদ জনাইছোঁ আপোনাক। হেল্ল' গাইজ, বৰ্তমান আমি মন্দিৰৰ পৰা সেৱা চেৱা কৰি ওলাই আহিছোঁ। এতিয়া বৰ্তমান আমি মন্দিৰৰ অলপ বাহিৰত আছোঁ, বাহিৰৰ পৰিৱেশত। গতিকে আজি নিপেনৰ হৈ মই দুআষাৰ কৈ দিছোঁ। গতিকে যিখিনি পাৰিছে দেখাইছে আজি, আৰু আমি ইমান হিষ্ট্ৰী নাজানো। পূজাৰীৰ পৰা আমি দুআষাৰ বক্তব্য ৰাখিছোঁ। তেওঁ কৈছে ধুনীয়াকৈ গোটেইখিনি কথা, হিষ্ট্ৰীটো গোটেইখিনি কৈ দিছে। গতিকে চাব ভিডিঅ'টো পাৰিলে, আৰু মালিকক দিছোঁ দেই। বন্ধুসকল, আপোনালোকক যিমানখিনিৰ পৰা কষ্ট কৰিলোঁ দেখালোঁ, আপোনালোকে ভাল পাইছে নে বেয়া পাইছে কমেণ্টত জনাব। আমি দুই আহিছোঁ, বহুত কষ্ট কৰি আহিছোঁ, ৰাস্তা পদূলি ইমান ভাল নহয়। আপোনালোকক এটা ফাৰ্ষ্ট ব্লগ বনাইছোঁ, এটা এইটো ভিডিঅ' দুটা খণ্ড বনাইছোঁ, এটা ফাৰ্ষ্ট এটা ছেকেণ্ড। আপোনালোকে প্ৰথম খণ্ডত দেখি ল'ব মাত্ৰ অনলি ৰাস্তা আপুনি শ্বৰ্টকাট দিছোঁ, কাৰণ বহুত লখিমপুৰ আৰু ধেমাজি ফালৰ পৰা অহা মানুহে বহুত ভুল কৰে, বহুত দূৰ ঘূৰি আহে, ঢকুৱাখানা চাৰিআলি সেইফালে বৰদৈ। সেইকাৰণে আপোনালোকক এটা শ্বৰ্টকাট ৰাস্তা দিলোঁ। এইটো বাসুদেৱ থানত থকা পুখুৰী দেখাইছোঁ। পুখুৰী কেইবাটাও আছে, পুখুৰী ডাঙৰ ডাঙৰ পুখুৰী, কিন্তু পুখুৰীকেইটাত কি আছে আমি দেখা নাই, মাছ আছে নে কাছ আছে। কাৰণ আমি পুখুৰীটো দেখিছোঁ, সেইটো কাৰণে আপোনালোকক এপাক দেখাই দিছোঁ। পুখুৰীটো চাওক, এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী কেইবাটাও আছে। কিন্তু এতিয়ালৈকে আমি একো নেদেখিলোঁ। কিন্তু এই পুখুৰীটোৰ ছাইডত থকা ঘৰকেইটা দেখিছে নহয়, এইকেইটা গেষ্ট হাউচ হয়। দূৰৰ পৰা আহিলেও মানুহ থাকিব পাৰে, তাৰমানে ইয়াত থকা খোৱা সুবিধা এটা আছে দূৰৰ পৰা অহা মানুহবিলাকৰ কাৰণে। বন্ধুসকল, আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ, আপোনালোকক অলপ দেখালোঁ। বহুত কষ্ট কৰি আহিছোঁ, সেইকাৰণে আজি এতিয়া টাইমো হৈছে, অলপ ঘৰত যাব লাগিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ কাষতে থকা বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব। থেংক ইউ। আজিলৈ ভিডিঅ'টো ইমান সমাপ্ত কৰিছোঁ। বাই বাই। লাষ্ট এতিয়া আমি চেলফি মাৰিলোঁ, ইয়াত দেখিছে চেলফি পৰ্ব। এতিয়া আমি ঘৰলৈ যাব লাগিব। বাই বাই।